हेलो फ्रेंड আজি মই পলিটিকেলৰ কথা দুটামান আলোচনা কৰিম যোনটো পলিটিকেল বুলি ক'লে আমি বহুতখিনি পঢ়িব লগা হয় পলিটিকেল সংবিধানৰ কথা আৰু বিশেষকৈ আৰ্টিকল বহুত থাকে সো আৰ্টিকল হোপা মানে আৰ্টিকল যিমানখিনি আছে 300 প্লাছৰ ওপৰত আছে 300ৰ ওপৰত আছে আৰ্টিকল তাতকৈ বেছিহে আছে চাগে কিন্তু ইমানখিনি পঢ়ি মনত ৰখাটো যথেষ্ট সম্ভৱ নহয় বুলি মই ভাবোঁ তাৰ ভিতৰত 5টামান আৰ্টিকল মোষ্ট ইম্পৰ্টেণ্ট হৈ যায় যোনটো আৰ্টিকল আছে আৰ্টিকল 1 আৰু আৰ্টিকল 15 আৰ্টিকলটো হৈছে অলৰেডি এডিআৰিত আহিয়ে গৈছে যোৱা বছৰ তাৰপিছত আৰ্টিকল 16 আৰ্টিকল 17 আৰ্টিকল 18 আৰ্টিকল 15ত আছে জাতি ধৰ্ম লিংগ সেইকেইটাৰ ভিতৰত উল্লেখ আছে মানে যোনটো আমি জাতি ধৰ্ম বৈষম্য সেইখিনিৰ ভিতৰতে উল্লেখ আছে আৰ্টিকল 15 আৰ্টিকল 16ত আছে ৰাজহুৱা মানে আমি যিকোনো নিয়োগ মানে চৰকাৰী চাকৰি সেইটো বিষয়ে উল্লেখ আছে আমি নৰ্মেল ভাষা চৰকাৰী চাকৰি বুলিয়ে ক'ব পাৰোঁ আৰ্টিকল 16 মানে ৰাজহুৱা যোনটো নিয়োগত আমি নিযুক্তি পাব পাৰোঁ সেনেকুৱা ৰাজহুৱা খণ্ডৰ নিযুক্তি বুলি ক'ব পাৰি আৰ্টিকল 17ত আছে অস্পৃশ্যতা বিলুপ্তি আৰু আৰ্টিকল 17টো মোষ্ট ইম্পৰ্টেণ্ট যোনটো অস্পৃশ্যতা বিলুপ্তি আৰ্টিকল 18ত আছে উপাধি বিলুপ্তি সেইকেইটা মোষ্ট ইম্পৰ্টেণ্ট হৈ যায় আৰু আৰ্টিকল 1টো মোষ্ট ইম্পৰ্টেণ্ট সেইটো হৈছে আমাৰ যোনখন ভাৰত সেই ভাৰতৰ নামটোৰ কথা উল্লেখ আছে যিটো কয় ডেট ইজ ভাৰত ইণ্ডিয়া ডেট ইজ ভাৰত বুলি উল্লেখ আছে তো সেইকেইটাই হৈছে মোষ্ট ইম্পৰ্টেণ্ট আৰ্টিকল আৰু আমাৰ সংবিধান বুলি ক'লে আমি এটা কুৱেশ্যন মন কৰিবলগীয়া যোনটো কুৱেশ্যন অলপ কনফিউজ আছে সেই কুৱেশ্যনটো হৈছে আমাৰ সংবিধানখন গৃহীত হৈছিল কেতিয়া আৰু একেটা কুৱেশ্যনে অলপ দেখা দেখি হৈ যায় সেইটো হৈছে আমাৰ সংবিধানখন কাৰ্যকাৰী কেতিয়া হৈছিল আৰু গৃহীত হৈছিল কেতিয়া সেইটো ভালকৈ মন কৰিব লাগিব সেইটো যদি ভালকৈ ন'টিচ নকৰে তেতিয়া আমাৰ আনচাৰটো খেলিমেলি হৈ যাব কাৰণ দুইটা চন বেলেগ বেলেগ আছে কাৰ্যকাৰী কেতিয়া হৈছিল আমাৰ সংবিধানখন আৰু গৃহীত কেতিয়া হৈছিল গৃহীত হৈছিল 1949 চনৰ 26 নৱেম্বৰ 26 নৱেম্বৰ আৰু কাৰ্যকাৰী হৈছিল 1950 চনৰ 26 জানুৱাৰী তো সেইকেইটাই অলপ ডিফাৰেঞ্চ আছে গৃহীত হৈছিল 1949 চনৰ 26 নৱেম্বৰ আৰু কাৰ্যকাৰী হৈছিল 1950 চনৰ 26 জানুৱাৰী চ' সেইকেইটাই অলপ ডিফাৰেঞ্চ হয় আৰু আৰ্টিকল 1 নম্বৰটোত আছে যোনটো আমাৰ ভাৰতৰ ইণ্ডিয়াৰ যোনটো নাম হয় সেই নামটোৰ বিষয়ে আছে ইণ্ডিয়া ডেট ইজ ভাৰত বুলি চ' সেইকেইটাই মোষ্ট ইম্পৰ্টেণ্ট পলিটিকেলৰ আৰু বহুত থাকে পলিটিকেলৰ বিষয়ে তথাপি মোষ্ট ইম্পৰ্টেণ্ট যোনটো আৰ্টিকল অলৰেডি এটা আহি গৈছে আৰ্টিকল 15 মই কৈছে জাতি ধৰ্ম লিংগ সেইকেইটা আৰ্টিকল 17টো হৈছে মোষ্ট ইম্পৰ্টেণ্ট যোনটো অস্পৃশ্যতাৰ কথা লিখা আছে অস্পৃশ্যতা বিলুপ্তি আৰ্টিকল 18টো আছে উপাধি বিলুপ্তি আৰ্টিকল 16ত আছে যোনটো ৰাজহুৱা খণ্ডত আমি নিযুক্তি পাব পাৰোঁ চৰকাৰী চাকৰি বুলি ক'ব পাৰোঁ নৰ্মেল ভাষাত তো সেইকেইটা কথাই মোষ্ট ইম্পৰ্টেণ্ট হৈ যায় অ'কে থেংক ইউ মই এইকেইটা ইনফৰ্মেশ্যন দিবলৈ আহিলোঁ